নমস্কাৰ মই দীপশিখা আৰু আপোনালোকে এই মুহূৰ্তত চাই আছে সচ দা ৰিয়েলিটি। এই মুহূৰ্তত মই আপোনালোকৰ বাবে লৈ আহিছো এক বিশেষ খবৰ। লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ যি ভাইৰেল ভিডিঅ' সেই ভাইৰেল ভিডিঅ' এতিয়া সত্য বুলি প্ৰমাণিত হৈছে আৰু সত্য বুলি প্ৰমাণ কৰিছে আইনী উপদেষ্টা হৰেণ শৰ্মাই। এই মুহূৰ্তত আমি আপোনালোকলৈ লৈ আহিছো সবিশেষ খবৰ। আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে তথ্য দিবলৈ চেষ্টা কৰিছো, যিহেতু যুৱতীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু ইতিমধ্যে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ ভাইৰেল ভিডিঅ' সত্য বুলি প্ৰমাণিত হৈছে। বিধায়ক মানৱ ডেকাৰ প্ৰত্যাহ্বান মানি ললে উদয় শংকৰ হাজৰিকাই। ভাইৰেল ভিডিঅ'ক লৈ অভিযোগ আনিছিল বিধায়ক মানৱ ডেকাই। যুৱতীৰ সৈতে যিহেতু অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ আৰু ভাইৰেল ভিডিঅ'ক লৈ অভিযোগ আনিছিল বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে। মানৱ ডেকাৰ নামো সাঙুৰ খাই পৰিছিল আৰু তাৰ পাছতেই সংবাদ মেল পাতি প্ৰত্যাহ্বান জনাইছিল বিধায়কগৰাকীয়ে আৰু ছফ্টৱেৰৰ জৰিয়তে সত্য প্ৰমাণিত কৰিছিল ভাইৰেল ভিডিঅ'। বৰ্তমান সেই ভিডিঅ' সঁচা বুলি প্ৰমাণ হৈছে। 48 ঘণ্টাৰ সময় বান্ধি দি ভিডিঅ' অসত্য প্ৰমাণ কৰিবলৈ দিছিল চেলেঞ্জ, কিন্তু সময় উকলি যোৱাৰ লগে লগে উদয় শংকৰ হাজৰিকাৰ আইনী উপদেষ্টাই দিয়ে বিস্ফোৰক স্বীকাৰোক্তি আৰু ইয়াৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰে আইনী উপদেষ্টা হৰেণ শৰ্মাই। আৰু এই মুহূৰ্তত আমাৰ মাজত মন্তব্য আহি পৰিছে আৰু আমি আপোনালোকৰ মাজলৈ মন্তব্য আগবঢ়াইছোঁ। কংগ্ৰেছৰ মিডিয়া বিভাগৰ চেয়াৰমেন হিচাপে আছোঁ আৰু সেই সূত্ৰে এটা ভাইৰেল ভিডিঅ' আমাৰ যিজন কেণ্ডিডেট উদয় শংকৰ হাজৰিকাৰ দেখা পালোঁ। পোৱাৰ লগে লগে মই তেওঁক সুধিলোঁ যে এইটো এনেকুৱা এটা ওলাইছে, আজি মিডিয়া টিভি চিভিত ওলাইছে, আপুনি স্পষ্টীকৰণ দিব নিদিয়ে? বোলে মই দিম। তো দিয়াৰ কাৰণে মই মিডিয়া চেয়াৰমেন হিচাপে এটা প্ৰেছ মিট আপোনালোকৰ সেইদিনা মই প্ৰেছ মিট কৰিলোঁ। তো প্ৰেছ মিটত তেওঁ যিখিনি কথা ক'লে, তো তেওঁ প্ৰেছ মিটত আপোনালোকক ক'লে যে ময়ো কেছ কৰিম আৰু মই আদালতত যাম, গতিকে আদালতত ইয়াৰ মই যোনে উলিয়াইছে তেওঁলোকক খাৰা কৰিম। তে মই এজন অধিবক্তা হিচাপেও মই আইনী পৰামৰ্শখিনি তেওঁক দিছিলোঁ। তো দিয়াৰ পিছত তেওঁক মই পিছদিনা যেতিয়া যোৱাকালি মই তেওঁক ক'লোঁ যে আপোনাৰ এইখিনি কৰাৰ পিছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ইতিমধ্যে আপোনাক প্ৰমাণ কৰিছে এইটো আপোনাৰ হেৰি নহয়, ফেক হয়, এইটো ছফ্টৱেৰত দেখুৱাই দিছে যে এইটো ফেক্ট হয়, গতিকে এতিয়া আপুনিতো ডিফেণ্ড দিব লাগিব, আপুনি কেছ দিয়ক, আপুনি কওক আপোনাৰ কথাখিনি। তো যোৱাকালি তেওঁক মই ইমানখিনি কোৱাৰ পিছত তেওঁ কেছটো দিয়াৰ কাৰণে প্ৰস্তুত নহ'ল, তেওঁ কেছ দিব নোৱাৰিলে আৰু তেওঁ ইনডাইৰেক্টলি মোক ক'লে যে কথাটো মই কেছ দিয়াত অপাৰগতা আছে মোৰ আৰু কথাটো ফেক নহয়, কথাটো সঁচাই। মানৱ ডেকা নামটো তেওঁ কৈছে, সেইটোতো মই নাজানো, তেওঁহে কৈছে। মানৱ ডেকাই তেওঁক এই ভিডিঅ'টো আগতে আছে বুলি কৈছিলে। মানৱ ডেকাৰ এই ভিডিঅ'টো দেখুৱাই মানৱ ডেকাই তেওঁক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে, CMA চেয়াৰমেন দিব, এই কথাখিনি তেওঁ কৈছে আমাক। আমিতো মই দেখাও নাই, শুনাও নাই। তো মই তেওঁক তথাপিতো সুধিছোঁ যে আপোনাৰ তথ্য আছে নাই? তেওঁ খালি কল ৰেকৰ্ডকেইটা দেখাইছে, কোনো ৰেকৰ্ডিং নাই, কোনো তথ্য নাই। আৰু বিধায়ক মানৱ ডেকাই এইখিনি যদি কথা কৈছিলে তেওঁ পিছদিনাই প্ৰেছ মিটটো কৰিবই লাগিছিলে, আমাকো নক'লে তেওঁ পিছদিনা। তেওঁ নোকোৱাৰ কাৰণে এই গোটেই কথাখিনি এতিয়া মই যি দেখিলোঁ, মোৰ এজন মই হেৰি হিচাপে মোৰ ঘৰৰ ফেমিলিয়ে মোক আজি কৈছে যে এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহৰ লগত আমি থকাটো আমাৰ কাৰণে অপাৰগ হৈ পৰিছে আৰু মই সেইকাৰণে নিজে মই এইটো উপলব্ধি কৰিছোঁ। গতিকে উপলব্ধি কৰি মই আজি মই কংগ্ৰেছ দলৰ যি মোৰ চেয়াৰমেন আছিলে, মই ৰাজহুৱাভাৱে আপোনালোকৰ ইয়াৰ পৰাই মই পদত্যাগ কৰিছোঁ। মই কাগজ ফৰ্মেলি মই আজি দি দিম আৰু মই এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহক কেণ্ডিডেট দিয়াৰ কাৰণে মই আৰু তেওঁৰ লগত থাকিব নোৱাৰোঁ।